নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'লৈ। আমি আজিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ জুন মাহৰ মাহেকীয়া ৰাশিফল, আৰু আজিৰ ভিডিঅ'ত আগবঢ়াইছোঁ জুন মাহৰ বাবে মেঘ ৰাশিফল। জুন মাহটো আপোনাৰ বাবে উত্থান পতনেৰে পৰিপূৰ্ণ হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। ক্ৰীড়াৰ ক্ষেত্ৰত মাহটোত অনুকূল ফল লাভৰ সম্ভাৱনা প্ৰবল থাকিব। একাদশ ভাৱত শনিৰ উপস্থিতিৰ বাবে মাহটো আপুনি যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া হ'ব। আপুনি আপোনাৰ কৰ্মত মনোযোগ বৃদ্ধি হোৱা দেখিবলৈ পাব। ইয়াৰ বাবে আপুনি সফলতাও লাভ কৰিব। উচ্চ স্তৰৰ বিষয়াৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব আৰু পদোন্নতি বা আপোনাৰ উপাৰ্জন বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। দ্বিতীয় ভাৱত শুক্ৰ, বৃহস্পতি আৰু সূৰ্যৰ উপস্থিতিৰ বাবে কাৰ্যক্ষেত্ৰত আপোনাৰ বিৰোধীক আপুনি চেৰ পেলাই আপোনাৰ নিজৰ স্থান দখল কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ী জাতক জাতিকাৰ বাবেও মাহটো ভালদৰে পাৰ হ'ব। ব্যৱসায়িক সহযোগীৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব আৰু ইয়াৰ ফলত ব্যৱসায়ত উন্নতি হ'ব। মংগলৰ প্ৰভাৱৰ বাবে আপুনি হয়তো উগ্ৰভাৱে কেতিয়াবা ভুল সিদ্ধান্ত ল'ব পাৰে, গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হোৱাটো আপোনাৰ বাবে ভাল হ'ব। আৰ্থিক ক্ষেত্ৰত আপুনি মিশ্ৰিত ফল লাভ কৰিব। আপোনাৰ দ্বাদশ ভাৱত ৰাহুৰ উপস্থিতিৰ বাবে খৰচৰ মাত্ৰা অত্যাধিক হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত অলপ চকু ৰাখিব। মাহটোৰ আৰম্ভণিৰ পৰাই ধন সঞ্চয়ৰ বাবে চেষ্টা কৰিলে ইয়াৰ লাভ আপুনি দেখিবলৈ পাব। ব্যৱসায়টো আপোনাৰ ধন লাভৰ যোগ গঠন হ'ব আৰু চাকৰি কৰাসকলৰ পদোন্নতিৰ যথেষ্টখিনি সম্ভাৱনা। পূৰ্বতে কৰি থোৱা বিনিয়োগৰ উত্তম লাভ আপুনি অৰ্জন কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মাহটো অলপ দুৰ্বল যেন অনুভৱ হ'ব পাৰে। শাৰীৰিক ব্যায়াম, যোগ আদি কৰাৰ ক্ষেত্ৰত আপুনি মনোযোগ দিয়া উচিত হ'ব। বিভিন্ন গ্ৰহৰ প্ৰভাৱৰ বাবে শাৰীৰিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। চকু, ভৰি আদিত সমস্যাই দেখা দিব পাৰে। মাহটোৰ মাজভাগৰ পৰা এই সমস্যাসমূহ পৰ্যায়ক্ৰমে কমিবলৈ আৰম্ভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে মাহটোৰ অনুকূল ফল লাভ কৰিব আপুনি। প্ৰেমাস্পদৰ মাজত আপোনাৰ সম্পৰ্ক গভীৰ হ'ব। পৰিয়ালৰ অনুমতি সাপেক্ষে আপুনি প্ৰেম বিবাহো কৰিব পাৰে। বিবাহিতসকলৰ বাবেও মাহটো শুভ হ'ব। আপোনাৰ জীৱনসংগীয়ে পৰিয়ালৰ বিভিন্ন প্ৰসংগত উল্লেখযোগ্য ভূমিকা পালন কৰিব। মংগলৰ প্ৰভাৱৰ বাবে খং বৃদ্ধি হ'ব পাৰে, গতিকে খং নিয়ন্ত্ৰণ কৰিব পাৰিলে মাহটো আপোনাৰ সুখেৰে পাৰ হ'ব। মাহটোৰ ভিতৰত জীৱনসংগীৰ সৈতে যিকোনো ঠাইলৈ আপোনাৰ যাত্ৰা কৰিবলগীয়াও হ'ব পাৰে।